Hello everyone, welcome back to my channel. So আজি মা ঘৰ যাবলৈ ওলাই আছো আৰু তাৰ পৰাই যাম দেৱী দৰ্শন কৰিবৰ কাৰণে কাৰণ মাহতৰ গাঁৱতে মানে দেৱী স্থাপনা কৰা হয় সেই কাৰণে আৰু এতিয়া থবলৈ গৈছে দাদা এসি চলালে মুখে মোৰ বেয়াকুৱা বহুত ঠাণ্ডা লাগে ঠাণ্ডা না মানে এসি তো নাকত খুমাই যায় যে কাৰণে বেয়া পাওঁ মই ঘৰ পাই গলোহি বেকটো দেখি গম পাইছে নিশ্চয় কত দিব লাগতেছে সময় দিয়ে লে গেছে না মন বাবু পড়ছা ধর আপি সঙ্গে তাইরা হাই হিনা যাম মন্দির লিনু বাচ্চা দে মামি কোটি টপা হয়ে গেছে মামি লিনু বাচ্চা কে মণ্ডপ পাই গলোহি আৰু এফালে ছোৱালীয়ে গাঁৱৰ খুৰাক লগ পাই পেলাই সেৱা কৰি লৈছে আৰু খালি খালি হৈছে মণ্ডপটো ভালে হৈছে আমি সেৱা কৰিবৰ কাৰণে ধৰক স্পেচটো পাই গৈছে এইমাত্ৰ মানে আৰতি শেষ হৈছে সেইকাৰণে সবে পূজা কৰি ঘৰ মোৱা হৈছে আৰু এতিয়া পূজা কৰি হৈ গ'ল আৰু এতিয়া প্ৰসাদ দিছে তাকে প্ৰসাদ খেটান খাই লওঁ তাৰপিছত আজি মেলালৈ যাম আৰু এতিয়া আমি মেলালৈ যাবলৈ ওলাই আছো ভাইটিয়ে লৈ গৈ আছে আৰু এখেত আছে সৰু ভণ্টিও আছে তাৰপিছত ছোৱালী মই আমি মেলা পাই গলোহি আৰু ইয়াতো ডাঙৰকে মানে দেৱী মন্দিৰ আছে মাতা পাৰ্বতীৰ এয়া আৰু লগতে ইয়াত দুৰ্গা দেৱীৰ মানে কি কয় মণ্ডপো বহোৱা হৈছে আৰু লগতে তাত ধুনীয়া ধুনীয়া ফটো উঠোৱা জেগাও বনোৱা হৈছে তো দেখি খুবেই ভাল লাগিছে তাকে এতিয়া মেলাটো পিছতকে ঘূৰিম ফাৰ্ষ্টতে ভাবিছোঁ মণ্ডপ দেৱী মণ্ডপলৈ যাওঁ দৰ্শনটো কৰি লওঁগে আৰু এয়া দেখিছেনে মণ্ডপটো পাই গৈছেও আৰু আমি অলৰেডি মানে ভাত পানী খাই আহিলোঁ ঘৰত সোমাই সেইকাৰণে ভিতৰত গৈ সেৱা কৰা নাই আৰু এয়া দেখিছেনে কি ধুনীয়া ধুনীয়া ঝুলনা আহিছে আৰু আমাৰ ধনুক হেনো সৰু ঝুলনাত ঝুলিব লাগে তাকে তাই কৈ আছে সেইকাৰণে ভাবিলোঁ তাইক আগতে উঠাই লওঁ এয়া দেখিছে ছোৱালীজনী অকলে উঠি বহিছে অলপো ভয় নাই তাইৰ ফূৰ্তিহে পাইছে আৰু নমৰ টাইমত নানামে নহয় কয় আৰু এপাক ঘূৰিবহে মন গৈছে হেনো তাইৰ তো সেয়া অকণমান ফূৰ্তি কৰিছে আৰু ছোৱালীয়ে পূজা বুলি তেতিয়া তাৰপিছত আকৌ তাইৰ ক'লে যে কিটচেন ছেট এটা দেখিছোঁ মানে সিদিনাখন বাবা আৰু ল'ৰাৰ লগত তাই আহিছিলে ভতিজা ল'ৰাৰ লগত তো তেতিয়া তাই হেনো কিটচেন ছেট দেখিছিলে সেইটো ল'ব হেনো আজি তো তাকে মোক কৈ আছে যে মা মই কিটচেন ছেট আছে ল'বলগীয়া মই সেইখন ল'ম নামি আহি তাইৰ মাথা ঘূৰাইছে এতিয়া ভাবিলোঁ এটা হাইড্ৰজেন যিটো 5 টকীয়া এটা চকলেট নাথাকে জানো পাৰ্ক টাইপৰ সেইটোতে হাইড্ৰজেন দি দিয়ে আৰু মুখৰ পৰা ধোঁৱা ওলাই খাই ফূৰ্তি তাৰপিছত ভাবিলোঁ পানীপুৰি খাম কাৰণ পানীপুৰি জানে ফেভৰেট হয় চবৰে মোৰো হয় কাৰ ফেভৰেট হয় কমেণ্ট কৰি জনাব আৰু লগতে ছোৱালীয়ে এতিয়া দেখিলে মেহেন্দি লগাই থকা মই কৈছোঁ কালাৰটো অলপ লাইটলি লগাই দিব যাতে সোনকালে ৰংটো যায় নহ'লে স্কুলত বেয়া হয় ন দেখিবলৈ তাৰপিছত এয়া দেখিছেনে স্পাইৰেল পটেটো সেইটোৰ কাৰণে আৰু এনে টেষ্টটো মোৰ একেবাৰে বকৱাছ লাগিছে কিন্তু আৰু চবে খাইছে যিহেতু আৰু এয়া তাই ফূৰ্তি এতিয়া আবেলিয়ে হ'ল আমি অলপ সোনকালে ওলাইও আহিছিলোঁ কাৰণ ৰাতি হ'লে ভিৰ ভাৰটো অলপ বেছি হয় আৰু গাড়ীটো মানে ভিৰত মানে উলিয়াবলৈ দিগদাৰ পাব ভাইটিয়ে বুলি কিনে সেইকাৰণে এতিয়া আন্ধাৰে হ'ল এতিয়া আমি ঘুগুনি খাই আছোঁ তাৰপিছত ঘৰলৈ যামগৈ হেল্ল' ফ্ৰেণ্ডছ ঘৰ পাই গ'লোহি আৰু এতিয়া দেখাই লওঁ মেলাৰ পৰা কি আনিলোঁ খুব বেছি বজাৰ কৰা হোৱা নাই এনে ফুৰিবলৈ গৈছিলোঁ এই ছোৱালী কিটচেন ছেট যিটো কৈ আছিলে সেইটো আনিছোঁ তাৰপিছত এই সৰু আমাৰ আৰু টিকলি এজনীলৈ মানে মোৰ ভণ্টিৰ ছোৱালীলৈ তাইৰ কাৰণে কুকুৰ আনিছে আৰু এইটো হ'ল খিলনা সৰু পোৱালীৰ আমাৰ বৰ্তাৰ নাতিৰ তাৰপিছত ছোৱালীলৈ বেন অকল ল'ৰা ছোৱালী এইফালে কাপোৰ মানে এইটো চাৰ্ট আৰু লগতে জেলেপি কাৰণ পূজা বতৰত জেলেপি নোখোৱাটো আৰু কথাই নাই কাৰণ জেলেপিটো মেইন নহয় জানো তাৰপিছত বস্তু কেইটামান অনলাইনৰ পৰা অৰ্ডাৰ দিছিলোঁ ভাবিলোঁ সেয়াও আপোনাৰ ওচৰত দেখুৱাই লওঁ তো এয়া মায়ে খুলি আছে তো এইটো আহিছে মানে ডাইনিং টেবুলৰ কভাৰটো এতিয়া এইটো খুব মেছ'ৰ পৰা খুব কম দামত 150 ৰুপিছত তো ভাল লাগিছে কালাৰটো কিবা এটা নেটৰ আছে ছাইডত নেটৰ এইটো ফ্ৰী লগোৱা আছে সেইকাৰণে
আৰু নেক্সট পাৰ্চেলটো হৈছে এয়া ভতিজা ল'ৰাৰ কাৰণে কাপোৰ এযোৰ দিছিলোঁ সেইটোকে। তাৰপিছত সেয়াও আনবক্সিং কৰি আছে মায়ে। তো তাৰ কাৰণে এটা স্পৰ্টিং আৰু পেণ্টত এনেকুৱা মানে কি কয় ফিটা থকাটো আনি দিছোঁ। সেয়া মানে লগালে খুব ভাল লাগে ল'ৰা ছোৱালীক, সেইকাৰণে। কাপোৰযোৰ বাবুক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নাপাহৰিব। এতিয়া নেক্সট পাৰ্চেলটো মায়ে আনবক্সিং কৰিবলৈ গৈ আছে। পিছাংগীৰ ড্ৰেছ, আৰু এইটো হৈছে পাৰ্পল কালাৰৰ স্কাৰ্ট আৰু ক্ৰপ টপ হয়। ছোৱালীবিলাকে সৰু ছোৱালীবিলাকে এনেকুৱা পিন্ধিলে মই খুব ভাল পাওঁ, সেইকাৰণে। তো তাইৰ কাৰণে এইটো আনিছোঁ, আৰু ভণ্টিৰ ছোৱালীৰ কাৰণে আনিছোঁ ছেইম ডিজাইনৰ কিন্তু ব্লু কালাৰৰ হয়। তো এতিয়া তাইক পিন্ধি ওলাবলৈ দিছোঁ, আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। লগতে দুয়োজনীৰ একেলগে ফটো ক্লিক কৰি থৈছোঁ, সেয়াও শ্বেয়াৰ কৰিছোঁ। আপোনালোকে লাষ্টত কমেণ্ট কৰিব যে কোনটো ড্ৰেছ সকলোতকৈ বেছি ভাল লাগিছে আপোনালোকৰ। আৰু এইটো দিছে ডাঙৰ ভণ্টীয়ে তাইলে বুলি ড্ৰেছযোৰ পূজাৰ কাৰণে, আৰু লগতে এইটো চাৰাৰা ছেট দিছে মাহঁতে। আৰু এনেকুৱা ছেইম কালাৰৰ ছেইম একে ডিজাইনৰ সৰু ছোৱালীৰ কাৰণেও অনা হৈছে, সেইকাৰণে দুয়োজনীক একেলগে থিয় কৰাই ফটো উঠাইছোঁ। কিন্তু সৰু ছোৱালী জানে তাই একে লেঠাৰি একে জেগাত নাথাকে, তো তাই নিজৰে মানে মন মৰ্জিৰে খোজকাঢ়ি আছে, তেনেকৈ কেইবাটাও ফটো উঠোৱা হৈছে। আৰু এতিয়া নেক্সট প্ৰডাক্টটো হ'ল মেন ৱালেট। এইটো মানুহজনৰ কাৰণে অৰ্ডাৰ দিছিলোঁ, তো তেখেতক চাব দিছোঁ কেনেকুৱা পাইছে ক'বলৈ কৈছোঁ। আৰু লগতে হেণ্ড স্লিপছটো দিছিলোঁ, কাৰণ বাইক চলাওঁতে ঠাণ্ডা দিনত লাগেই। আৰু ঘৰৰ কাৰণে লৈছিলোঁ চোফা ছেট কভাৰ ব্লু কালাৰৰ দি দিছোঁ, কাৰণ ব্লু কালাৰটো দেখিবলৈ খুব ভাল লাগিছিলে। আৰু লগতে ইয়াৰ লগত মেৰুন কালাৰো আছিলে, কিন্তু মই ব্লু কালাৰটো ভালকৈ মানে ভাল লাগিছে সেইকাৰণে দি দিছোঁ। চ' আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব।